my dear student, you are most welcome to Educate Super 30. Myself, Dr. Apiluddin Ahmed, and I am your mathematics teacher. So, my dear student, देखा last class होत मैं किंतु तुम्हारे को reasoning और related questions कराई सिलो, तारे किसमान topic आमी आलोचना करी सिलो, तारे basic concept बा shortcut आमी केने के shortcut आमी approach करिबो पारो बा shortcut technique की आसे बा short trick की आसे हेबिला आलोचना करी सिलो. किंतु आजी मैं तुम्हारे को हिकाम mathematics or related किसमान topic. और mainly आजी topic मैं लोइसु linear equation, quadratic equation और ratio. So आजी मैं साम जे linear equation बा quadratic equation बा ratio related केनेकुआ type और ADR question आहे. और हे question बिलाक आमी केनेके shortcut approach करी solve करिबो पारो. ठीक আছে. So आशा करू তোমালোকৰ আজিৰ ক্লাসটো বহুত important হ'ব. So তোমালোকে ভালকে notes কৰি ৰাখা আৰু তোমালোকে ভালকে প্ৰিপাৰেচন কৰা. ঠিক আছে. তো দেখা কোশ্চেন কেনেকুৱা টাইপৰ হয়. দেখা এটা কথা মই কৈ দিছো আজিৰ ক্লাসটোত কিন্তু কি কৰিম দেখা আমি কোশ্চেন লম আৰু সেই কোশ্চেনৰ ব্যাকগ্ৰাউণ্ডত যিবিলাক বেসিক কনসেপ্ট লাগে সেই কনসেপ্ট বিলাক মই প্যাৰালেলি শিকাই যাম আৰু শৰ্টকাট ট্ৰিক আমি কেনেকৈ ইউজ কৰিব পাৰো সেইবিলাক আমি শিকাই যাম. তো দেখা কোশ্চেনটো কি কৈছে দেখা ফাৰ্স্ট কোশ্চেনটো হল যে যদি a/2 = b/3 = c/5 তেন্তে a plus b plus c by c is ইয়াৰ ভ্যালুটো কিমান হ'ব আমাক লাগে দেখা আমাক দিছে এটা ৰেশিও নহয় জানো a/2 আমাক এনেকে দিছে a/2 b/3 c/5 এনেকে দিছে ইয়াৰ পৰা আমাক ইয়াৰ ভ্যালুটো লাগে. তো এটা কথা মনত ৰাখিবা এনেকুৱা ৰেশিও যদি দিয়া থাকে ঠিক আছে এনেকুৱা ৰেশিও দিয়া থাকে বা আমাক যদি এনেকুৱা দিয়া থাকে ধৰা x/y = suppose 5/7 দেখা এটো কিন্তু এটা ৰেশিও হয় দেখা x/y = 5/7 দেখা এইফালে ভেৰিয়েবল দুটা ৰাখিছে এফালে নিউমেৰিকেল ভ্যালু দিছে. যদি এনেকুৱা টাইপৰ যদি ৰেশিও থাকে তোমালোকে সদায় মনত ৰাখিবা আমাক কি কৰিব লাগিব দেখা মই এটোৰ কাৰণে কৈছো দেখা a/2 দিছে নহয় তো আমি ইয়াতে সিধা a = 2 লৈ লম b/3 দিছে তো ইয়াতে আমি b = সিধা 3 লৈ লম আৰু c/5 দিছে মানে c = আমি সিধা 5 লৈ লম বাস এই কেটা ভ্যালু আমি লৈ লম আমাক যেটো দিছে তাৰ পৰা আমি এই ভ্যালু কেটা ওলাই ললো. এতিয়া এই ভ্যালু কেটা জাস্ট আমাক যাৰ ভ্যালু লাগে তাত আমি বহাই দিম যাৰ মান লাগে তাত আমি বহাই দিম দেখা কিমান হ'ব a মানে 2 b মানে তোমাৰ 3 আছিল c মানে আছিল 5 divided by 5 তো কিমান কিমান হ'ব দেখা 2 + 3 5 + 5 10/5 তো এটো ক্যান্সেল হৈখিনি কিমান হৈ যাব 2 হৈ যাব. তাৰ মানে আমাক যাৰ ভ্যালুটো ওলাব দিছিলে তাৰ ভ্যালু কিমান হ'ব 2 হ'ব. তাৰ মানে আমাৰ ফাৰ্স্ট অপচনটো কারেক্ট হ'ব. বুজি পালা দেখা কিমান ইম্পৰ্টেন্ট কোশ্চেন আৰু কিমান ইজি কোশ্চেন দেখা একো কৰিব নালাগে এনেকুৱা টাইপৰ ৰেশিও দিছে তো এৰ তলত যি আছে তাক এৰ মান বুলি ধৰি লম বি এৰ তলত যি আছে তাৰ বি এৰ মান সি তলত যি আছে তাক সি এৰ মান ধৰি লম বাস এই কেটা ভ্যালু ইয়াতে বহাই দিম বাস আমাক যাৰ ভ্যালু লাগে আহি গল. ঠিক আছে দেখা আমাৰ যেটো ফৰ্মেল ম্যাথমেটিক্সৰ এপ্ৰোচ আছে বা ফৰ্মেল ম্যাথমেটিক্সত কিন্তু আমি যেনেকৈ ক্লাস 10 বা 9ত কৰিছিলো আমি কিন্তু সিধা এনেকৈ ভ্যালুটো লব নোৱাৰো তাতে যদি এনেকৈ কৰো আমাৰ কি হৈ যায় ভুল হৈ যায়. কিন্তু আমাক যেহেতু কারেক্ট অপশনটোহে আমাক চুজ কৰিব দিছে আমাৰ পৰীক্ষাটো একো এইবিলাক লিখিব নালাগে আমাক লাগে জাস্ট কারেক্ট অপশন কোনটো সেইটোৰ কাৰণে জাস্ট এনেকৈ তোমালোকে ভ্যালুটো ওলাই দিবা আৰু বহাই দিবা. ঠিক আছে আৰু ইয়াতে আৰু এটা কথা মনত ৰাখিবা যদি ৰেশিওটো এনেকৈ নিদিয়াকৈ এনেকৈ দিয়ে x/y = 5/7 দেন আমি এইটো x = 5 লৈ লম y = 7 লৈ লম বাস ইয়াৰ করসপন্ডিং যেটো আছে এটো ললাই আমি কি পাই যাম আমাক যেটোৰ এক্সপ্ৰেছনৰ বা জি এক্সপ্ৰেছনৰ ভ্যালু ওলাব দিয়ে আমি ধুনিয়াকৈ ওলাব পাৰিম. দেখা নেক্সট আৰু এটা কোশ্চেন লৈছো দেখা এটো কোশ্চেনত আমাক কি কৈছে দেখা যে যদি x/y = 3/4 তেন্তে এইটোৰ ভ্যালু কিমান হ'ব আমাক লাগে দেখা এইবিলাক কিন্তু পৰীক্ষাত আহা কোশ্চেন হয় আগৰ কিবা কম্পিটিটিভ এক্সামত পৰীক্ষাত আহা কোশ্চেন হয়. সো তোমালোকে এইবিলাক কোশ্চেন ভালকে প্ৰ্যাকটিস কৰিবা আৰু এনেকুৱা টাইপৰে কোশ্চেন আহিব দেখা আমাক কি দিছে y + x ৰ ভ্যালুটো ওলাব লাগে. তুমি দেখা x/y = 3/4 আছে তাৰ মানে ইয়াতে আমি কিমান পাই যাম কোৱেশ্চন x = 3 পাম নে না পাম আৰু y = কিমান পাম 4 পাম তো y = 4 বাস এই কেটা ভ্যালু জাস্ট ইয়াতে বহাই দিয়া তো বহাই দিলে কিমান হ'ব তুমি দেখা 6/7 আছে ইয়াতে হল 4
minus of 3 4 plus of 3 তো কিমান পাবা দেখা 6/7 ইয়াতে 4 minus 3 মতলব 1 4 plus 3 মতলব 7 দেখা ইয়াতে দুটাৰ তলত 7 আছে তো আমি 7 এলসিএম লৈছো তো কিমান থাকিব দেখা 6 plus 1 তাৰ মানে কিমান হ'ব 7/7 তাৰ মানে কিমান হৈ যাব 1 হৈ যাব তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা ফার্স্ট অপচন কারেক্ট হ'ব দেখা কোশ্চেনত একো নাই কিন্তু একদম একো নাই একদম ইজি কোশ্চেন আৰু এনেকুৱা টাইপৰে কোশ্চেন কিন্তু তোমালোকক দিব একদম ইজি হয় জাস্ট ভ্যালু কেটা এনেকে লৈ লবা আৰু বহাই দিবা পাৰিবানে তোমালোকে সবে ওকে দেখা এইটো কোশ্চেন আৰু এটা কোশ্চেন লৈছো দেখা এইটো পৰীক্ষা দেখা আমাক কৈছে যদি এইটো হয় a/b = 1/2 হয় তেন্তে এইটোৰ ভাল কি হ'ব দেন ফাইন্ড দিস ভ্যালু তো আমি সিমিলারলি ইয়াৰ পৰা আমি কি কৰিম দেখা ইয়াতে a ৰ ভ্যালু কিমান হ'ব আৰু b ৰ ভ্যালু কিমান হ'ব আমি ওলাই লম a ৰ ভ্যালু কিমান হ'ব 1 b ৰ ভ্যালু কিমান লম আমি 2 বাস এই ভ্যালুটো ইয়াতে বহাই দিয়া হ'ল তো 2 * 1 plus 5 into 2 divided by 5 into 1 plus 3 into 2 তো কিমান পাবা তোমালোকে দেখা 2 plus 10 পাই যাবা তো 2 plus 10 হ'ব ওপৰত তলত হ'ব 5 plus 6 তো কিমান হ'ব তোমালোকে দেখা ওপৰত হ'ব 12 তলত কিমান হ'ব ও সরি ইয়াতে মাইনাস আছে নহয় ইয়াতে মাইনাস আছে তো ইয়াতে মাইনাস দিয়া সো এতিয়া ইয়াৰ ভ্যালু কিমান হ'ব দেখা এটো হল 2 minus of 10 এটো হল 5 plus of 6 তাৰ মানে কিমান হ'ব দেখা -8/11 হ'ব তাৰ মানে এইটো অপচন কি হৈ যাব কারেক্ট হৈ যাব এইটো লাস্ট অপচন যেটো আছে এইটো অপচন কারেক্ট হৈ যাব পাৰিবা তোমালোকে একদম ইজি হয় দেখা জাস্ট ইয়াতে a আৰু b ৰ ভ্যালুটো ওলাইছো আৰু এনেকে বহাই দিছো সিম্পলিফাই কৰিছো ভ্যালুটো আহি গৈছে বাস দিস ইজ দা ৰিজাল্ট ঠিক আছে এতিয়া দেখা আৰু এটা কোশ্চেন দেখা আমাক এইটো দিছে a/b = 4/5 b/6 = 5/16 তেন্তে ইয়াৰ মান কিমান লাগে আমাক ওলাবলৈ ইয়াৰ মান কিমান হ'ব আমাক লাগে দেখা ইয়াতে তুমি যদি মন কৰা যাৰ ভ্যালুটো আমাক ওলাব দিছে তাতে কিন্তু দেখা অকল c আৰু a আছে কিন্তু আমাৰ ৰেশিও দেখা a/b আছে b/c আছে তাৰ মানে a b c তিনিটা আছে আমাক অকল কি লাগে a আৰু c লাগে তো আমাৰ এই দুটা ৰেশিও দিয়া আছে নহয় তাক আমি ইউজ কৰি খিনি a আৰু c ৰ মানটো আমি সিধা ওলাই দিম আৰু কেনেকৈ ওলাব পাৰো দেখা ইয়াতে আমাক দুটা ৰেশিও দিছে নহয় জানো a/b = কিমান দিছে 4/5 আৰু b/c কিমান দিছে কোৱা 15/16 দিছে নহয় জানো ইয়াৰ পৰা আমি কি কৰিব লাগে a আৰু c ৰ ভ্যালু লাগে তো আমি কি কৰিম দেখা আমি যদি এইটোৰ লগত দেখা a/b ৰ লগত b/c পূৰণ কৰি দিও তাৰ মানে আমি কি কৰিলো দেখা ইয়াৰ লগত ইয়াক লেফট সাইডৰ দুটা পূৰণ কৰি দিলো তো ৰাইট সাইডৰ দুটা পূৰণ হৈ যাব তাৰ মানে 4/5 * 15 কিমান হৈ যাব 16 হৈ যাব এতিয়া তুমি যেতিয়া পূৰণ কৰি দিলা দেখা এতে b ক্যান্সেল হৈ যাব তাৰ মানে ইয়াতে a/c থাকিব ঠিক আছে আৰু ইয়াতে দেখাচোন এই 4 দি 16 ত কাটিলে 4 যাব এই 5 দি 15 ত কাটিলে কিমান যাব 3 তাৰ মানে আমি কিমান পাই যাম 3/4 দেখা ইয়াৰ পৰা আমাক যেটো দিছিল নহয় তাৰ পৰা a/c কিমান হ'ব 3/4 হ'ব তাৰ মানে ইয়াৰ পৰা আমি ধুনিয়াকে a ৰ ভ্যালুটো পাই যাম আৰু c ৰ ভ্যালুটো আমি পাই যাম তো দেখা a আৰু c আমাৰ হাতত এতিয়া আছে এতিয়া এই ভ্যালুটো ইয়াত বহাই দিলে আমি কি পাই যাম ইয়াৰ ভ্যালুটো পাই যাম তো বহাই দিয়া ইয়াতে সিধা তো এতিয়া জাস্ট আমি a আৰু c ৰ ভ্যালুটো ইয়াতে বহাই দিম ঠিক আছে তো বহাই দিয়াচোন কিমান হ'ব দেখা 18 * c মতলব 4 স্কয়াৰ - 7 * 3 স্কয়াৰ divided by 45 * 4 স্কয়াৰ plus 20 * 3 স্কয়াৰ বাস ইয়াৰে a c তো ভ্যালুটো বহাই দিলো আমি জাস্ট ঠিক আছে ইয়াক জাস্ট এতিয়া তোমালোকে ক্যালকুলেটৰ তো কিমান হ'ব দেখা 18 * 16 - 7 * 9 45 * 16 plus 20 * 9 ঠিক আছে এতিয়া তুমি ইয়াক ক্যালকুলেট কৰিব লাগিব অলপ জাস্ট প্ৰডাক্ট কৰিব লাগিব কিমান দিছে দেখা 18 আৰু 16 ইয়াক যদি প্রুভ কৰি দিয়া পূৰণ কৰি দিয়া কিমান হ'ব 882 তাৰ মানে ইয়াৰ ভ্যালুটো পাই যাম আমি 288 ইয়াৰ ভ্যালু কিমান পাম
63 পাই যাম ঠিক আছে এটো হল কিমান 45 আৰু 16 ঠিক আছে সো 45 আৰু 16 এটো যদি পূৰণ কৰি দিয়া 0 হ'ব 72 ওকে 720 আৰু এটো কিমান পাবা দেখা 2 ইনটু মতলব 180 ওকে 1288 minus 63 मतलब 225 होबो আৰু ইয়াতে কিমান হ'ব 720 plus 180 that means 900 এতিয়া তুমি কাটিব পাৰা দেখা ইয়াতে কাটি দিলে এনেকে কাটি দিলে কিমান হৈ যাব 1/4 হৈ যাব কাৰণ দেখা 4 টাইমস মাল্টিপল কৰি দিয়া এটো পাই যাবা ঠিক আছে তাৰ মানে 1/4 কি হৈ যাব ইয়াৰ आंसर হ'ব তো কোনটো অপচন কারেক্ট হ'ব দেখা এইটো অপচন কারেক্ট হ'ব বুজি পালা তোমালোকে জাস্ট দেখা ইয়াতে একো কৰিব নালাগে দুটা এনেকুৱা ৰেশিও দিয়া আছিল দুটা ৰেশিও কেনেকে কম্বাইন কৰি কিনি আমি a আৰু c ৰ ভ্যালুটো ওলাই দিলো কাৰণ কিয় আমাক যাৰ ভ্যালু লাগে তাতে অকল আমাৰ a আৰু c ৰ ভ্যালুটো লাগে ওলাই দিলো আমি তাৰ ভ্যালুটো ইয়াতে বহাই দিলো a আৰু c ৰ ভ্যালুটো বহাই দেখা পালো 1/4 হয় তাৰ মানে কোনটো অপচন কারেক্ট হ'ব বি অপচন কারেক্ট হ'ব একচুয়ালি দেখা এই কোশ্চেনটো তোমালোকে জাস্ট এই ক্যালকুলেশন বিলাক অলপ কেয়ারফুলি কৰিবা এই প্ৰডাক্ট বিলাক অলপ কেয়ারফুলি কৰা দেখা প্ৰডাক্ট বিলাক বা ক্যালকুলেশন বা simplification জিমান স্পিডত তোমালোকে কৰিব পাৰিবা তোমালোকৰ কাৰণে কিন্তু হিমানে সুবিধা দেখা হিটো স্পিড তোমালোকৰ কিন্তু আহিব লাগিব দেখা এতিয়া ক্যালকুলেশন বা সিম্পলিফিকেশনৰ কিন্তু বহুত শর্টকাট আছে বহুত শর্টকাট বা স্মার্টলি আমি হেবিলাকো কৰিব পাৰো কিন্তু হেবিলাক তোমালোকে জিমান প্ৰ্যাকটিস কৰিবা তেতিয়াহে এইবিলাক বস্তু তোমালোকৰ আহি যাব হে আইডিয়াটো আহি যাব সো তোমালোকে প্ৰ্যাকটিস কৰা সিম্পলিফিকেশন বিলাক তোমালোকে কোশিশ কৰা বা প্ৰ্যাকটিস কৰি থাকা ৰেগুলাৰলি তেতিয়া সবা বহুত ইজিলি এইবিলাক সিম্পলিফাই কৰিব পাৰিবা ঠিক আছে তো দেখা নেক্সট কোশ্চেন দেখা नेक्स्ट क्वेश्चन देखा एटो एडीआरইত আহিছিল জুৱা বছৰ পৰীক্ষাত কিন্তু আহিছিল এটো কি কৈছে দেখা যে যদি x/3 y/4 = z/7 হয় তেনে হলে ইয়াৰ মান কিমান হ'ব দেখা ইয়াৰ পৰা আমি ধুনিয়াকে x ৰ ভ্যালু 3 y ভ্যালু 4 z ৰ ভ্যালু আমি কিন্তু 7 লব পাৰো নহয় জানো জাস্ট করসপন্ডিং ভ্যালু কেটা লৈছো নেকি ঠিক আছে এতিয়া এই কেটা ভ্যালু ইয়াতে জাস্ট বহাই দিয়া তো x ৰ ভ্যালু আছিল 3 y ৰ ভ্যালু হল তোমাৰ 4 z ৰ ভ্যালু 7 divided by 2 into 7 तो किमान होबो देखा 7 plus 3 10 10 4 14 by 14 देखा एटो कैंसिल হৈ যাব থাকিব কিমান 1 তা মানে কোনটো অপচন কারেক্ট হবে দেখা ফার্স্ট অপচন কারেক্ট হবে দেখা এটো কোশ্চেনত কি আছে জানো একদম ইজি জাস্ট দেখার লগে লগে তোমালোকে জাস্ট ইয়াৰ পৰা x y z ৰ ভ্যালুটো বনাই দিলা তাৰ পৰা ইয়াতে বহাই দিলে জাস্ট ক্যালকুলেট কৰিলে আহি গল ঠিক আছে পাৰিবানে ओके আৰু এটা কোশ্চেন দেখা এটো কোশ্চেনে কিন্তু প্রিভিয়াস ইয়ারত আহিছিল জুৱা বছৰ পৰীক্ষাত আহিছিল তোমালোকৰ এডিআরইত দেখা কিমান ইজি আমাক কি কৈছে দেখা যদি এটো হয় তেনতে ইয়াৰ ভ্যালুটো আমাক ওলাব দিছে দেখা ইয়াৰ পৰা এইটো যেটো দিয়া আছে নহয় ইয়াৰ পৰা আমি ধুনিয়াকে x ৰ ভ্যালু আমি কি লব পাৰি 2y = কিমান লব পাৰো 3 বাস এই 2 আৰু 3 জাস্ট ইয়াতে বহাই দিয়া আৰু সিম্পলিফাই কৰা তোমাৰ যেটো লাগে হেটো আহি যাব তো দেখাচোন কিমান হয় তো 3 into x मतलब 2 plus 5 into y3 याते 3 into 2 minus 5 into 3 बस plus into 6 into 2 plus 4 into 3 divided by 6 into 2 minus of 3 बस জাস্ট x আৰু y ভ্যালু তো ইয়াৰ পৰা আমি বহাই দিলো বাস এতিয়া ইয়া ক্যালকুলেট কৰা অলপ ক্যালকুলেশন কৰোতে কিমান টাইম লাগিব বেছি টাইম না লাগে অলপ এক্সপার্ট চেষ্টা কৰা দেখা এটো হৈ গল 6 এটো হৈ গল 15 এটো হৈ গল 6 minus of 15 হৈ গল ইয়াতে তুমি দেখা এটো কিমান হ'ব 12 plus 12 এটো হ'ব 12 minus of 3 বাস এতিয়া তুমি দেখাছোন ইয়াৰ পৰা 6 আৰু 15 मतलब কিমান তোমাৰ 21 ঠিক আছে 6 15 ৰ পৰা 6 কলে কিমান হ'ব তোমালোকে কোৱাচোন 15 ৰ পৰা 6 কলে কিমান হ'ব কোৱা এটো কিন্তু মাইনাস আছে 6 minus 9 15 নহয় জানো এটো কিমান হ'ব কোৱাচোন 6 minus of 15 मतलब 9 হৈ যাব কিন্তু মাইনাস আহিব মাইনাস তুমি ইয়াতে লিখিলো বাস একো নাই ইয়াতে কিমান হ'ব দেখাচোন ইয়াতে দেখাচোন 12 minus 3 দেখা 12 minus 3 मतलब 9 ইফালে 12 plus 12 मतलब 24 পাই যাবা তো ইয়াক এতিয়া সিম্পলিফাই কৰা ইয়াক জুলিকে তোমালোকে যদি সিম্পলিফাই কৰা নহয় দেখা তলত তো দুটাৰে 9 আছে তো 9 দি দিয়া ইফালে হল -21 ইফালে হল তোমাৰ 24 তো দেখা এতিয়া কিমান পাবা তুমি মই ইয়াতে আহিছো দেখা ইয়াৰ পৰা স্টার্ট কৰিম এতিয়া দেখা 24 ৰ পৰা 21 গলে আমাৰ থাকিব 3
সৰি ওপৰত থাকিব আমাৰ 3 তলত থাকিব কিমান 9 তো কিমান হৈ যাব 1/3 হ'ব তাৰ মানে 1/3 কি হৈ যাব ইয়াৰ কারেক্ট অপশন হ'ব তাৰ মানে কোনটো অপশন কারেক্ট হ'ব দেখা 1 নম্বৰ অপশন কারেক্ট হ'ব দেখা কিমান ইজি জাস্ট আমাক কি কৰিব লাগে ইয়াৰ পৰা x আৰু y ৰ মানটো লৈখিনি ইয়াতে বহাই দিয়া আৰু একদম ছোটা বাচ্চা ছোটা আৰু একদম সৰু লৰা ছোৱালী বেলকৰ নিচিনাকে জাস্ট আমাক ইয়াতে কি কৰিব লাগিব ক্যালকুলেশন কৰিব লাগে বাস এইখিনি পাৰিবানে তোমালোকে আই থিংক তোমালোকে নিশ্চয় পাৰিবা এটো কৰিবলৈ একদম ইজি হয় বেছি টাইম নালাগে কিন্তু এইবিলাক কৰোতে ঠিক আছে দেখা যোৱা বছৰ পৰীক্ষাত আহা কোশ্চেন হয় সো তোমালোকে ভালকে প্ৰেক্টিস কৰিবা দেখা এটো কোশ্চেন যোৱা বছৰ দিছিলে দেখা সেটো কোশ্চেন কি আছে আমাক কৈছে যদি a/b = 8/6 হয় তেনেহলে ইয়াৰ মান কিমান হ'ব দেখাছোন ইয়াতে a ৰ ভ্যালু কিমান হ'ব নিশ্চয় এর ভ্যালু তোমালোকে বুঝি পাইছা 8 হ'ব b ৰ ভ্যালু কিমান হ'ব 6 হ'ব জাস্ট আমি কি লৈছো করসপন্ডিং ভ্যালুটো লৈছো এর ভ্যালু 8 b ৰ ভ্যালু 6 লৈলো এতিয়া ইয়াৰ ভ্যালুটো বহাই দিয়াতে তো কিমান হ'ব দেখা 6 * 8 + 2 * 6 হ'ব 4 * 8 - 2 * 2 * 6 বাস বহাই দিলো জাস্ট এই মান কিটা বহাই দিলো ইয়াক এতিয়া জাস্ট অলপ সিম্পলিফাই কৰিব লাগে তো কিমান হ'ব দেখা 6 * 8 কিমান হ'ব কোৱাচোন 48 হ'ব প্লাস 6 * 2 मतलब 12 তলত কিমান হ'ব দেখা এটো কিমান হ'ব 32 মাইনাস কিমান হ'ব 12 তো তুমি এতিয়া উপৰটো এড কৰা দেখা 48 + 12 मतलब 60 নহয় জানো তুমি দেখা 8 + 2 10 10 ৰ থাকিল 0 হাতত থাকিল 1 1 + 1 2 2 + 4 6 বাস 32 ৰ পৰা যদি তোমালোকে 12 দি দিয়া এটো কিমান হ'ব কোৱাচোন 20 হ'ব এনেকৈ তোমালোকে মাইনাস কৰিব পাৰা যদি ইচ্ছা কৰা 2 ৰ পৰা 2 গলে 0 3 ৰ পৰা 1 গলে 2 20 হৈ গল এতিয়া তুমি দেখা এটো ক্যান্সেল হৈ গল 6 ক আমি 2 দি কাটিলে কিমান হ'ব 3 তাৰ মানে আমি অৰিজিনালি কিমান পাই যাম 3 পাই যাম তাৰ মানে ইয়াৰ ভ্যালুটো কিমান হ'ব 3 তাৰ মানে কোনটো অপশন কারেক্ট হ'ব বি অপশন কারেক্ট হ'ব দেখা এইবিলাক কোশ্চেনত কিন্তু একদম একো নাই এইবিলাক কিন্তু যোৱা বছৰ পৰীক্ষাত আহা কোশ্চেন হয় গাইস ঠিক আছে তো দেখা একো কনসেপ্ট ইউজ কৰিব নালাগে জাস্ট এইটো কনসেপ্ট ইউজ কৰি দিলা ইয়াতে জাস্ট বহাই দিলা হৈ গল বাস পাৰিবানে সবে তোমালোকে পাৰিবানে সবে চেষ্টা কৰা এইবিলাক প্ৰেক্টিস কৰিবলৈ দেখা এনেকুৱা টাইপৰ কোশ্চেন কিন্তু আহিব ঠিক আছে দেখা এতিয়া মই কিন্তু দেখা এই এলজেব্রা রিলেটেড কেইটামান শর্টকাট ট্রিক আমি শিকিম বা শর্টকাট ফর্মুলা আমি মনত ৰাখিম আৰু জি ফর্মুলাৰ সহায়ত আমি কোশ্চেন বিলাক দেখা কিমান ইজিলি সলভ কৰিব পাৰো তোমালোকে চাবা কিন্তু এই ফর্মুলা কেইটা তোমালোকৰ মনত ৰাখিব লাগিব আৰু এই ফর্মুলা কেইটা কিন্তু ফর্মেল ফর্মুলা নহয় যিবিলাক ম্যাথমেটিক্সৰ নরমাল যেটো 9 10 ৰ স্টুডেন্ট কেইটা যেনেকৈ ফর্মুলা বিলাক মুখস্থ কৰে বা মনত ৰাখে হেনেকুৱা টাইপৰ ফর্মুলা নহয় ফর্মুলা কেইটা অলপ শর্টকাট এপ্ৰোচ হয় এই ফর্মুলা কেইটা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা দেখা ফর্মুলা কেইটা কি আছে দেখা ইয়াৰ ৰিলেটেড কিন্তু কোশ্চেন 100% শিওর পাই যাবা যোৱা বছৰ এডিআৰতো এনেকুৱা টাইপৰ কোশ্চেন দিছিল দেখা আমাক কি কৈছে এইটো যদি x plus 1/x is equal to constant k যদি এটো হয় x plus 1/x is equal to constant হয় তেনেতে আমি এটো পাই যাম x cube plus 1/x cube equal to k cube minus 3 of k পাই যাম ঠিক আছে এটো জাস্ট মনত ৰাখিব লাগিব দেখা ইয়াৰ ৰিলেটেড কোশ্চেন কেনেকুৱা টাইপৰ আহে এনেকৈ দি দিয়া দেখা যদি x plus 1/x is equal to 2 তেন্তে x square plus 1/x square মান কিমান হ'ব আমাক লাগে বা x cube plus 1/x cube ৰ মান কিমান হ'ব আমাক লাগে x power 4 plus 1/x power 4 ৰ মান কিমান হ'ব লাগে ঠিক আছে তো দেখা আমি সিধা এইটো ফর্মুলা ইউজ কৰিম দেখা ইয়াতে k ৰ ভ্যালু কিমান আছে 2 তো আমি ইয়াতে k ৰ ঠাইত 2 পুট কৰি দিম যদি লেফট সাইডত x cube plus 1/x cube ৰ মানটো আমাক ওলাব দিয়ে ঠিক আছে সিমিলারলি যদি 4 হয়
তেনেহ'লে এইকেইটা ফৰ্মুলা কিন্তু তোমালোকৰ মনত ৰাখিব লাগিব যদি 5 হয় এইটো হ'ব 6 হলে এইটো হ'ব দেখা ইয়াতে সিমিলাৰিটিও আছে একদম ইজি দেখা যেতিয়া কিউব থাকে নহয় ইয়াতে k কিউব - 3k হৈ যায় যেতিয়া 4 থাকিব দেখা 4 পাৱাৰ 4 - 4k স্কয়াৰ + 2 হৈ যায় ঠিক আছে 5 থাকিলে দেখা k এর পাৱাৰ 5 - 5k এর পাৱাৰ 3 এনেকুৱা হৈ যায় ঠিক আছে সো আই হোপ এইকেইটা ফৰ্মুলা তোমালোকে মনত ৰাখিব পাৰিবা আৰু ইয়াৰ ৰিলেটেড যেতিয়া তোমালোকে কোশ্চেন বিলাক সলভ কৰিবা নহয় তেতিয়া কিন্তু এই ফৰ্মুলা বিলাক অটোমেটিকলি কি হৈ যাব মনত পৰি যাব লাহে লাহে কি হৈ যাব মনত থাকি যাব তো বেছি ফৰ্মুলা নহয় 4-5টা ফৰ্মুলা হে তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা দেখা ইয়াতে মই আৰু এটা ফৰ্মুলা পাহৰি গৈছো এটো এড কৰিবলৈ এটো x² + 1/x²। ইয়াৰ ভ্যালু কিমান হয় জানা k² - 2 হয় k² - 2 হয় দেখা ইয়াতে কিউবৰ পৰা স্টাৰ্ট কৰিছো কিন্তু k² তো আছে k² - 2 হয় বাস এটো মনত ৰাখিবা আৰু সিমিলার কোশ্চেন ফর্মুলা আৰু এটা আছে দেখা এটো যদি মাইনাস থাকে x - 1/x হয় তেনেহলে ইয়াতে x³ - 1/x³ x⁴ - 1/x⁴ এইটোৰ ভ্যালু কি হ'ব দেখা এইটো ফর্মুলা একদম হে আগৰটোৰ নিচিনা সেম ফর্মুলা অকল ইয়াতে কি আছে দেখা এই মাইনাসৰ ঠাইত কি হৈ আছে দেখা কোটেই কেটা প্লাস হৈ আছে তো মনত ৰাখিবা যেতিয়া মাইনাস দিয়া থাকিব বা মাইনাসৰ লাগে ইফালে সদায় কি হৈ যায় গোটেই কেটা প্লাস হৈ যায় তো তোমালোকে অকল এই আগৰ এই চাৰিটা ফৰ্মুলা তোমালোকে মনত ৰাখা আৰু সেই কেটাতে তোমালোকে প্লাস ইউজ কৰি দিবা বাস এইটোৰ মাইনাসৰ কাৰণে ফৰ্মুলাটো পাই যাবা ঠিক আছে তো এই ফৰ্মুলা কেটা তোমালোকৰ মনত ৰাখিব লাগিব আৰু দুটা ফৰ্মুলা আছে দেখা এইটো ফৰ্মুলা যে যদি x + 1/x = 2 হয় যদি এটো সদায় 2 হৈ যায় তেনেহলে x⁴n + 1/x⁴n = 2 হ'ব যিকোনো n ৰ ভাবে তাৰ মানে এনেকুৱা দেখা যিকোনো পজিটিভ n ৰ দেখা n ৰ ভ্যালুটো x ৰ ভ্যালুটো যদি মই ইয়াতে 9 দি দিও + 1/x⁴9 ইয়াৰ ভ্যালু কি হৈ যাব 2 হৈ যাব যদি ইয়াৰ ভ্যালু 2 থাকে ইয়াৰ ভ্যালু তোমালোকে যদি 900 দি দিয়া তথাপি কিন্তু ইয়াৰ ভ্যালু 2 হৈ যাব জিমান নিদিয়া কিও সদায় ইয়াৰ ভ্যালু কি হৈ যাব 2 হৈ যাব আৰু এইটোৰ ভ্যালু সদায় কি হ'ব 0 দেখা ইয়াতে প্লাস আছিল যদি সেম বস্তু ইয়াতে যদি মাইনাস কৰি দিয়া নহয় মাইনাস কৰি দিয়াৰ লগে লগে ইয়াৰ ভ্যালু কিমান হৈ যাব 0 হৈ যাব তোমালোকে চাবা যেতিয়া আমি প্ৰবলেম বিলাক সলভ কৰিম বা কোশ্চেন বিলাক সলভ কৰিম চাবা ইয়াৰ কিমান ইম্পৰ্টেন্ট এই শৰ্টকাট ট্ৰিক বিলাকৰ কিমান ইম্পৰ্টেন্ট আৰু এইবিলাক ইউজ কৰি চাবা আমি কিমান ইজিলি কোশ্চেন বিলাক সলভ কৰিব পাৰো দেখা আৰু কোশ্চেন আৰু ফৰ্মুলা আছে আৰু এই কেটা ফৰ্মুলা আছে মনত ৰাখিব লাগিব দেখা কি কৈছে যে যদি x - 1/x = k হয় যদি মাইনাস তো দিয়া থাকে তেনেহলে x + 1/x ৰ ভ্যালুটো ওলাব পারে মানে k² + 4 ঠিক আছে যদি এটো হয় x⁴n - 1/x⁴n = k হয় তেনেহলে ইয়াৰ জাস্ট প্লাস দিলেও দেখা সেম হ'ব দেখা এতে k² + 1 √k² + 1 দেখা সেম আছে ইয়াতে আছিল পাৱাৰ 1 ইয়াতে যি কোনো হ'ব পাৰে তে তুমি n ৰ ভ্যালু 5 দি দিয়া 6 দি দিয়া 5 crore 5 লাখ যি কোনো দিয়া ইয়াৰ ভ্যালু সদায় এটো হ'ব ঠিক আছে মনত ৰাখিবা কিন্তু ফৰ্মুলা কেটা এতিয়া তুমি আহা পৰীক্ষাৰ কোশ্চেন বিলাকৰ দেখা আমি যেতিয়া দেখা মই জিমান কেটা কোশ্চেন আজি ইয়াতে লৈছো গোটেই কেটা কোশ্চেন কিন্তু কৰবাত নহয় কৰবাৰ কম্পিটিটিভ এক্সামত আহা কোশ্চেন হয় সো তোমালোকে এইবিলাক কোশ্চেন কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোশ্চেন কিন্তু আহিব ভালকৈ প্ৰ্যাকটিছ কৰিবা দেখা কোশ্চেনটো কি কৈছে আমাক কৈছে যে যদি m + 1/m - 2 = 4 তেন্তে ইয়াৰ ভ্যালুটো কিমান হ'ব আমাক লাগে m প্লাস ইয়াৰ ভ্যালুটো কিমান হ'ব লাগে তো দেখা আমাৰ যদি আমি কোশ্চেনটো ভালকে চাও দেখা তোমালোকে যাৰ ভ্যালুটো ওলাব দিছে ইয়াতে দেখা ইয়াতে কিমান আছে m - 2 আছে ইয়াতেও m - 2 আছে তাৰ মানে এইটো কিন্তু এনেকুৱা টাইপৰ ফৰ্মত x² + 1/x² ৰ ফৰ্মেটত আছে ইয়াৰ ভ্যালুটো লাগে কিন্তু আমাক দিছে m + 1/m - 2
আমাক যদি এনেকুৱা টাইপৰ দেখা এইটো ভ্যালু যদি আমি এনেকে ক'ব পাৰো যে x + 1/x = 4 বা সামথিং টাইপৰ যদি আমাক থাকে তেনেহলে কিন্তু আমি ইয়াৰ ভ্যালুটো ধুনিয়াকে ওলাব পাৰিম নহয় জানো তো আমি কি কৰিম দেখা ইয়াতে জাস্ট এটা সৰু এটা এপ্ৰোচ কৰিব লাগিব কেনেকুৱা টাইপৰ দেখা ৰিঅ্যাৰেঞ্জ বা আমি আমাক যেটো দিয়া আছে নহয় ইয়াক অলপ ৰিঅ্যাৰেঞ্জ কৰি এইটো ফৰ্মেটত আমি লৈ আহিম ঠিক আছে তুমি দেখা মন কৰাছোন ইয়াতে m-2 আছে m-2 আছে ইয়াতে m-2 আছে তাৰ মানে আমি যদি ইয়াতে m-2 বনাব পাৰো তেতিয়া কিন্তু আমাৰ এই এনেকুৱা টাইপৰ ফৰ্মেটত আহি যাব তো এতিয়া তুমি দেখাছোন আমাক দিছে ইয়াতে m + 1/m-2 = 4 এইটো আমাক দিছে নহয় জানো তো ইয়াৰ পৰা আমি এটা কাম কৰিব পাৰো নে দেখাছোন m-2 কৰি দিলো তাৰ মানে মাইনাস কৰি দিলো দেখা ইয়াতে যেতিয়া আমি মাইনাস কৰি দিলো ইফালেও আমি 2 মাইনাস কৰি দিম দেখা ইফালে আমি 2 মাইনাস কৰিছো তো ইফালেও -2 কৰি দিম কোনো প্ৰবলেম নাই তো এতিয়া তোমালোকে দেখাছোন m-2 + 1/m-2 = 4 - 2 মতলব 2 হৈ গল বাস দেখা এইটোৰ নিচিনা হৈ গল এতিয়া তুমি দেখা এইটোক x এইটো x তাৰ মানে এনেকুৱা হৈ গল যে x + x = 2 ৰ নিচিনা হৈ গল এতিয়া তুমি দেখাছোন x + 1/x যেতিয়া 2 হৈ যায় ইয়াতে তুমি পাৱাৰ যিমানে নিদিয়া কিয় ইয়াৰ ভ্যালু সদায় কি হ'ব 2 হ'ব কাৰণ এইটো ফৰ্মুলা মতে এইটো দেখা x + 1/x যেতিয়া 2 হৈ যায় ইয়াৰ পাৱাৰ তুমি যিমানে নিদিয়া কিয় তাৰ ভ্যালু কিমান হৈ যাব 2 হৈ যাব নহয় জানো তাৰ মানে আমাক যেটো দিছে এইটোৰ ভ্যালু তেনেহলে কোৱাছোন ইয়াতে x ৰ ঠাইত আছে এইটো আৰু ইয়াতে n ৰ ঠাইত আছে কিমান 2 তো ফাইনালি n ৰ পাৱাৰ ইয়াতে 2 3 যিমানে নিদিয়া কিয় n ৰ ভ্যালু 2 3 যিমানে নিদিয়া কিয় ইয়াৰ ভ্যালুটো কিমান হৈ যাব 2 হৈ যাব তাৰ মানে কোনটো অপচন কারেক্ট হ'ব এই সি অপচন কারেক্ট হ'ব দেখা আমি কিন্তু ইয়াতে হি যে শর্টকাট ট্ৰিক বা ফৰ্মুলাটোকে ইউজ কৰিলো কি কৰিলো দেখা যেটো আমাক দিয়া আছিল তাক আমি এইটো ফৰ্মেটত বনালো এইটো ফৰ্মেটত বনাবৰ কাৰণে আমি কেনেকৈ বনাম দেখা ইয়াতে m-2 আছে সো ইয়াক আমি m-2 হিচাপত বনাম তাৰ কাৰণে আমি জাস্ট দুওফালে -2 কৰিছো ইফালেও -2 কৰিছো ইফালেও -2 কৰাৰ লগে লগে দেখা ইয়াতে m-2 + 1/m-2 = 4 - 2 মতলব 2 আহিল আৰু আমি জানো যেতিয়া এনেকুৱা ফৰ্মেটৰ মান যেতিয়া 2 হয় তেনে হলে ইয়াৰ মান সদায় কি হৈ যায় 2 হৈ যায় তাৰ মানে ইয়াৰ ভ্যালুটো কি হ'ব 2 হ'ব ইয়াতে পাৱাৰ তুমি যিমানে নিদিয়া কিয় ইয়াতে যদি 2 ঠাই 200 ও দিয়া থাকিল হেতেন তথাপি কিন্তু ইয়াৰ ভ্যালু কিমান হলে হেতেন 2 হলে হেতেন পাৰিবা এতিয়া কৰিবলৈ দেখা কিমান ইজি আমাৰ ফৰ্মুলা কেইটা কিমান হেল্প কৰে দেখা এতিয়া তুমি দেখাছোন ইয়াতে দিছে ইয়াতেও 2 পাৱাৰ 2 দিছে ইয়াৰ ভ্যালু লাগে কিন্তু ইয়াতে দেখা a+2 আছে a+2 আছে তলতো a+2 আছে কিন্তু ইয়াতে দি দিছে a-2 আমাক কনফিউজ কৰিব কাৰণে তো আমি ইয়াতে a+2 আনিবলৈ চেষ্টা কৰিম তেতিয়াহে আমাৰ এইটো ফৰ্মেটত আমি মানে ই কৰিব পাৰিম নহয় জানো তো আমাক কি দিছে দেখা a-2 plus a plus of 2 equal to minus 1 এইটো আমাক দিয়া আছে নহয় জানো দিয়া আছে এইটো তো এতিয়া আমি কি কৰিম দেখা ইয়াতে আমাক লাগে কি a+2 লাগে কাৰণ ইয়াতে 2 আছে এতিয়া a+2 কৰিবলৈ আমি কি কৰিম দেখাছোন এইটো আছে নহয় ইয়াতে 4+ কৰি দিয়া তেতিয়া কি হ'ব দেখা 4 ৰ পৰা 2 গলে 2 থাকি যাব তাৰ মানে a+2 হৈ যাব তো আমি ইয়াতে 4+ কৰিলো তো এফালেও আমি কি কৰিম কোৱাছোন এফালেও আমি কি কৰি দিম -1 আছে এফালেও আমি 4 কৰি দিম তেতিয়াহে কি হ'ব এই 4 4 ক্যান্সেল সেমে থাকিব বাস এতিয়া তুমি দেখাছোন ইয়াৰ ভ্যালু হৈ গল a+2 ইয়াতেও আমাৰ a+2 আছে আৰু ইয়াতে 4 - 1 মতলব কিমান হৈ গল 3 হৈ গল বাস তো এতিয়া তুমি যদি ভালকে দেখা আমাৰ কি হৈ গল x + 1/x = k টাইপৰ হৈ গল যেতিয়া তোমাৰ k টাইপৰ হ'ব তেতিয়া আমাৰ ফৰ্মুলা কি আছিল এটো মনত কৰা x + 1/x = k হলে x² + 1/x² এর ভ্যালু কিমান হয় k² - 2 হয় এই তুমি দেখা ইয়াতে মই ৰেড কালাৰ দি ইয়াতে লিখি দিছো এইটো নহয় জানো তো আমি এইটো ফৰ্মুলাতে ইউজ কৰিম
এতিয়া এইটো ফৰ্মুলা ইউজ কৰিম এতিয়া তাৰ মানে তোমাৰ ইয়াৰ পৰা কিমান পাবা কোৱাচোন ইয়াৰ ভ্যালুটো কিমান পাবা কোৱা ইয়াৰ ভ্যালুটো এটো হল x² + 1 x² আৰু k এর ঠাইত কিমান আছে 3 তাৰ মানে আমাৰ ইয়াতে কিমান হ'ব 3² - 2 হ'ব এতিয়া তুমি দেখা 3 मतलब 9 9 - 2 मतलब 7 তাৰ মানে আমাৰ যাৰ ভ্যালু লাগে তাৰ ভ্যালুটো কিমান হৈ গল 7 হৈ গল তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা কোনটো অপচন কারেক্ট হ'ব ফার্স্ট অপচন বাস সো দিস ইজ দা কারেক্ট आंसर দেখা ইয়াতে কিন্তু একো নাই এইবিলাক কোশ্চেন কিন্তু একো নাই দেখিলে অলপ ভয়ানক যেন লাগে কিন্তু ইয়াৰ ভিতৰত কিন্তু কোনো বস্তু নাই একদম ইজি জাস্ট আমাৰ সেই ফৰ্মুলা বাই কেনে কো শর্টকাট ট্ৰিক বিলাক তোমালোকে অলপ মনত ৰাখিব লাগিব তাৰ কাৰণে মই দেখা পুৰা শর্টকাট ট্ৰিক যিমান কেটা আছে গোটেই কেনটা কিন্তু মই লিখি দিলো তোমালোকে কিন্তু এইবিলাক অলপ প্ৰ্যাকটিস কৰিবা ঠিক আছে দেখা আৰু এটা কোশ্চেন এইটো কোশ্চেনত কি কৈছে তুমি যদি ভালকে দেখা এইটো কোশ্চেনত কি কৈছে দেখা এইটো কোশ্চেনত আমাক কি কৈছে যদি এইটো হয় তেনে হলে ইয়াৰ ভ্যালুটো লাগে দেখা ইয়াতে 1 আছে মই ইয়াতে ভুলতে হয়তো 5 দি দিছো দিস ইজ 1 দেখা এইটো দিয়া আছে এইটো লাগে কিন্তু তুমি দেখা x + 1 আছে ইয়াতে x + 1 তাৰ মানে ইয়াতে আমাক x + 1 লাগে তো আমাক ইয়াৰ পৰা আমি কি কৰিম দেখা x + 1 / x + 1 = 1 এইটো দিয়া আছে আমাক ইয়াতে লাগে x + 1 তো x প্লাস কৰি দিয়া 1 ইফালে x + 1 কৰি দিলু ইয়াতেও দেখা x + 1 আছে এতিয়া ইয়াতে যেহেতু আমি 1 প্লাস কৰিছো তো ইফালেও কিমান কৰিব লাগিব প্লাস কৰিব লাগিব দেখা এটো কি হৈ গল 2 হৈ গল তেতিয়া দেখা x + 1 / x = 2 ফৰ্মুলা দেখাই তাৰ মানে x + 1 / x = 2 ফৰ্মেটত আহিছে আৰু তোমালোকে জানা যেতিয়া ইয়াৰ ভ্যালু 2 হৈ যায় ইয়াতে পাৱাৰ তুমি যিমানে নিদিয়া কিয় তাৰ ভ্যালু সদায় কিমান হয় 2 হয় নহয় জানো আমাৰ ফৰ্মুলা মতে সো ইয়াৰ ভ্যালুটো কিমান হ'ব 2 হ'ব তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা বি অপচন কারেক্ট হ'ব দেখি কিমান ইজি জাস্ট এই টেকনিকটো হে মনত ৰাখিব লাগিব যেতিয়া x + 1 / x = 2 হয় তাৰে পাৱাৰ তুমি যিকোনো নলোৱা কিয় তাৰ ভ্যালু সদায় 2 হয় তাৰ মানে 2 হৈ যাব ইয়াৰ কারেক্ট অপচন ঠিক আছে এতিয়া তুমি এটো দেখাছন সেম টাইপৰ কোশ্চেন দেখা গাইস ইয়াতো কি কৰিছে a - 3 তাৰ মানে ইয়াত আমাক a - 3 কৰিব লাগিব তো তুমি দেখা ভালকে কিমান ইজি কোশ্চেন দেখা a - 1 / a - 3 = 5 তো আমি কি কৰিম দেখা মাইনাস কৰি দিম ইয়াতে 3 মাইনাস কৰি দিয়া তো এইটো হৈ গল a - 3 এইটো 5 - 3 বাস তুমি দেখা a - 3 মাইনাস ইফালে a - 3 ইফালে কিমান হ'ব দেখা 2 হৈ যাব তো আমাক এতিয়া কিউবৰ ভ্যালুটো লাগে তুমি দেখা ইয়াতে কিন্তু সেই প্লাসৰ যদি প্লাস থাকিলেতেন তেনেহলে কিন্তু ইয়াৰ ভ্যালু সিধা 2 হলেহেতেন কিন্তু ইয়াতে কি হৈ আছে মাইনাস আছে মাইনাস এইটো আছে তাৰ মানে আমাৰ কোনটো ফৰ্মেট হ'ব তুমি দেখা কোনটো ফৰ্মেট হ'ব এইটো ফৰ্মেট দেখা এইটো x - 1 / x = k হলে এইটো কিউব মাইনাস এইটো কিউব मतलब k কিউব প্লাস অফ 3k হৈ যায় মনত ৰাখিবা k কিউব মাইনাস প্লাস 3k হৈ যায় তো এতিয়া ইয়াতে তুমি যদি দেখা ইয়াতে k এর ভ্যালু কিমান কোৱা k এর ভ্যালুটো আমি পালো ইয়াতে 2 তো ইয়াতে আমি বহাই দিম এটা তাৰ মানে ইয়াৰ ভ্যালুটো ফৰ্মুলা মতে কি হ'ব k কিউব প্লাস অফ 3 অফ k হ'ব k मतलब 2 तो 2 কিউব প্লাস 3 into 2 তাৰ মানে এটো 2 কিউব मतलब কিমান কোৱাচোন 8 প্লাস 6 তাৰ মানে কিমান হৈ যাব 14 তাৰ মানে 14 হ'ব ইয়াৰ आंसर তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা লাস্ট অপচন কি হৈ যাব কারেক্ট হৈ যাব বুজি পালা একো নাই জাস্ট আমি এই ফর্মুলাটোকে ইউজ কৰিছো যদি x minus 1 x যদি আমাৰ হাতত k হৈ যায় তেনে হলে x cube minus 1 x cube মান লব 3k cube minus k cube plus 3k বাস মনত ৰাখিবা আৰু যদি ইয়াতে প্লাস থাকিল হেতেন তেনে হলে কিন্তু ইয়াতে মাইনাস হলে হেতেন ফর্মুলাটো কেটা জাস্ট মনত ৰাখিব লাগে বাস এতিয়া তুমি দেখা আৰু এটা কোশ্চেন ইয়াতে দিছে ইয়াতে তুমি দেখা ইয়াতে কিমান আছে +1 ইয়াতে +1 ইয়াতে +1 তাৰ মানে ইয়াতে আমাক +1 আনিব লাগিব আনি
দিম এটো ডাঙৰ কথা নহয় এতিয়া তোমালোকে ধুনিয়াকে এটো কেতিয়া 1 আনিব পাৰা দেখা x + 1 = 6 তো তুমি এটা কাম কৰা যেহেতু এটো 1 লাগে তো আছে তোমাৰ 5 তো 4 মাইনাস কৰি দিয়া কি হল 4 মাইনাস কৰি দিলে তোমাৰ কি হৈ যাব কোৱাচোন 4 যদি মাইনাস কৰি দিয়া তেনেহলে এটো 1 আহি যাব তো ইয়াৰ পৰা আমি কি পালো দেখা x + 1 plus 1 upon x plus 1 equal to কিমান পাম দেখা 6 minus 4 মতলব 2 এতিয়া এটো তুমি দেখাছন কোনটো ফরম্যাটত পৰিছে দেখা x plus 1 upon x is equal to 2 ফরম্যাটত আছে যেতিয়া 2 ফরম্যাটত থাকিব তেতিয়া ইয়াৰ পাৱাৰ তুমি জি মানে নলোৱা কিও ইয়াৰ ভ্যালু কিমান হ'ব সিধা 2 হ'ব তার মানে কোনটো অপশন কারেক্ট হ'ব দেখা সি অপশন কারেক্ট হ'ব দেখা এইবিলে পুরা প্রিভিয়াস কোশ্চেনস পেপার গাইস পরীক্ষাত আহা কোশ্চেন হয় দেখা কিমান ইজি কোশ্চেন আইছে জাস্ট আমাক এই শর্টকাট ট্রিকটো আমাক মনত ৰাখিব লাগিব পাৰিবানে তোমালোকে কোৱাচোন কাৰোবাৰ কিবা ডাউট থাকিলে কোৱাচোন পাৰিবানে তোমালোকে কৰিব দেখা এইবিলাক কিন্তু বহুত ইম্পৰ্টেন্ট হয় কোশ্চেন বিলাক আৰু এই ফরম্যাট বিলাক নহয় তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা কিন্তু ঠিক আছে ফর্মুলা কেটাহে অলপ মনত ৰাখিব লাগে শর্টকাট টেকনিক কেটা ঠিক আছে এটো তুমি দেখা ইয়াতে p+2 ইয়াতে p+2 ইয়াতে p+2 তাৰ মানে ইয়াতে p+2 আনিব লাগিব তো আমি কি কৰিম দেখা p+1/p+2 = 1 দিছে আমাক লাগে কি p+2 তুমি ইয়াতে 2 এড কৰি দিয়া দুও ফালে কি কথা আছে এড কৰি দিলু তো 1 + 2 হৈ গল তা মানে ইয়াতে আমি p+2 plus 1/p+2 equal to আমি পাই গলো 3 তা মানে k এর ভ্যালু কিমান হৈ আছে ইয়াতে 3 হৈ আছে যেতিয়া k এর ভ্যালু 3 হ'ব আৰু এটো ফর্মুলা তোমালোকে জাস্ট মনত কৰাছন 1/x = যদি k হয় তেনেহলে x³ - 1/x³ = কিমান হয় কোৱাছন k³ minus of 3k হয় নহয় জানো এটো ফর্মুলা আছিল আমাৰ ফর্মুলাতে তে বহাই দিয়া এটো কিউবত আছে তা মানে কিমান হ'ব k³ হৈ যাব minus of 3k হৈ যাব k³ মতলব k মতলব কিমান আছে 3 তো 3³ minus 3 into 3 হৈ যাব তো 3³ মতলব 27 minus হৈ যাব 9 তাৰ মানে কিমান হ'ব 18 হ'ব তাৰ মানে কোনটো অপশন কারেক্ট হ'ব দেখা লাস্ট অপশন কারেক্ট হ'ব দেখা কিমান ইজি নহয় জানো আৰু এনেকুৱা টাইপৰ কোশ্চেন তোমালোকে 100% শিওর হৈ থাকা যোৱা বছৰ পৰীক্ষাটো আহিছিল এই বছৰ পৰীক্ষাটো আহিব এট লিস্ট এটা কোশ্চেন তো তোমালোকে পাবা ঠিক আছে সো এই কেটা কোশ্চেন বা এনেকুৱা টাইপৰ কোশ্চেনৰ কাৰণে জাস্ট তোমালোকৰ কি কৰিব লাগে এই ফর্মুলা কেটাহে মনত ৰাখিব লাগে ঠিক আছে এই দুটা ফর্মুলা ইয়াতে এটা ফর্মুলা আৰু এই কেটা ফর্মুলা ঠিক আছে এই কেটা ফর্মুলা দেখা এই কেটা যদি পাৰা এই কেটা তো মনত থাকি যাব কাৰণ এই কেটাত আছে মাইনাস এই মাইনাস কেটা ইয়াতে তোমালোকে দি দিয়া প্লাস হৈ যাব bas this is the formulas so I think তোমালোকে ভালকে এই ফর্মুলা কেটা বা শর্টকাট অ্যাপ্রোচ কেটা বা শর্টকাট টেকনিক কেটা যদি ভালকে মনত ৰাখা আৰু আজি যেনেকে আমি কোশ্চেন বিলাক কৰিলো তোমালোকে যদি এনেকে প্র্যাকটিস কৰি থাকা নিশ্চয় তোমালোকে ভাবি রাখা যে এটা কোশ্চেন তোমালোকে পৰীক্ষাত কিন্তু কৰিব পাৰিলা এট লিস্ট আজি যিমান কেটা কৰিলো যে ৰেশিওৰ পৰা এটা কোশ্চেন বা ইয়াৰ পৰা এটা কোশ্চেন এট লিস্ট দুটা কোশ্চেন তো তোমালোকৰ ইয়াৰ পৰা আহিব আজিৰ লেকচাৰৰ পৰা সো তোমালোকে এই লেকচাৰটো বা আজিৰ ক্লাছটো তোমালোকে ভালকে নোট কৰি ৰাখা আৰু ভালকে প্র্যাকটিস কৰা ঠিক আছে কোৱাচন কাৰোবা কিবা যদি ডাউট থাকে যদি কিবা ডাউট আছে তেনেহলে তোমালোকে কমেন্ট বক্সত কমেন্ট দি দিয়া আমি নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে বাই বাই গাইস ওকে থ্যাংক ইউ